নমস্কাৰ। দৰিদ্ৰ আৰু নিবনুৱাৰ বাবে বন্ধন বেংকে বৰ্তমান সময়ত আশাৰ সঞ্চাৰ আনিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথৰ বৰগাং শাখাত বন্ধন বেংকৰ জৰিয়তে ব্যাপক সফলতা লাভ কৰিছে দৰিদ্ৰ সাধাৰণ জনতাই। অঞ্চলটোৰ মহিলাসকলে বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বিতা হোৱা দেখিবলৈ পোৱা গৈছে। আৰু নিবনুৱাৰ বাবে বন্ধন বেংকে বৰ্তমান সময়ত আশাৰ সঞ্চাৰ আনিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথৰ বৰগাং শাখাত বন্ধন বেংকৰ জৰিয়তে ব্যাপক সফলতা লাভ কৰিছে দৰিদ্ৰ সাধাৰণ জনতাই। অঞ্চলটোৰ মহিলাসকলে বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বিতা হোৱা নিদৰ্শন দাঙি ধৰিছে। এসময়ত বজাৰে বজাৰে দোকান দি ফুৰা লোকসকলে বন্ধন বেংকৰ পৰা ঋণ লৈ নিজাকৈ স্থায়ীভাৱে এখন গেলামালৰ লগতে কাপোৰৰ দোকান খুলিবলৈ সক্ষম হৈছে। সেয়েহে বৰ্তমান সময়ত বন্ধন বেংক বিপদৰ বন্ধু, দৰিদ্ৰৰ আশাৰ সঞ্চাৰ হিচাপে থিয় দিছে। পুনৰবাৰ জনাইছো, দৰিদ্ৰ আৰু নিবনুৱাৰ বাবে ত্ৰাণকৰ্তাৰ ৰূপত থিয় দিছে বন্ধন বেংকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথৰ বৰগাং শাখাত বন্ধন বেংকৰ জৰিয়তে ব্যাপক সফলতা লাভ কৰিছে অঞ্চলটোৰ সাধাৰণ জনতাই। বিশেষকৈ অঞ্চলটোৰ মহিলাসকলে বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বিতা হোৱাৰ নিদৰ্শন দাঙি ধৰিছে। এসময়ত বজাৰে বজাৰে দোকান দি ফুৰা লোকসকলে বন্ধন বেংকৰ পৰা ঋণ লৈ নিজাববীয়াকৈ স্থায়ীভাৱে এখন গেলামালৰ লগতে কাপোৰৰ দোকান খুলি পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে। সেয়েহে বৰ্তমান সময়ত বন্ধন বেংক বিপদৰ বন্ধু, দৰিদ্ৰৰ আশাৰ সঞ্চাৰ। উপকৃত বন্ধনৰ পৰা লোন লৈ বহুতেই উপকৃত হৈছোঁ। ধৰক মোৰ হাজবেণ্ডে বজাৰ কৰি আছিলে, বজাৰত কাপোৰ দোকান কৰি আছিলে। আমাৰ নিজস্ব পুঁজি নাই। বন্ধনৰ বৰগাঙত যেতিয়া প্ৰথম বন্ধন আহিছে, আমি তেতিয়াৰ পৰাই লোন লৈছোঁ। প্ৰথম 10,000 টকাৰ পৰা আৰম্ভ কৰি এতিয়া মোৰ 2,30,000 লোন লৈছোঁ এইবাৰ। তেনেকৈ সৰু বিজনেছ কৰিয়ে চলি আছোঁ। হ'লেও ধৰক ল'ৰা ছোৱালী পঢ়াই খুৱাই নিজৰ ভালকৈ চলি আছোঁ আৰু। ধৰক যিকোনো লোন পটককৈ ল'ব নোৱাৰি বেংকৰ পৰা, বহুত দৌৰা দৌৰি কৰি থাকিব লাগে। কিন্তু বন্ধনৰ পৰা আমাৰ ছাৰবিলাকে ঘৰত আহি ধুনীয়াকৈ বুজাই কেনেকৈ আমি লোনটো কৰিব পাৰিম, ৰিকভাৰী কৰিব পাৰিম, সেইবিলাকৰ বিষয়ে বুজাই আমি তেনেকৈয়ে লৈ চলাই আছোঁ আৰু। তাৰপিছত বহুত সহজতে হয় লোনটো। আৰু এনেকৈ ধৰক এতিয়া লকডাউনত আমাৰ যিটো পৰিস্থিতি আছিলে, চবৰে, আমাৰ বুলি নহয়, গোটেই ভাৰততে লকডাউনত কিমান হৈছে। আমাৰো তেনেকৈ বজাৰ চজাৰ পুৰা বন্ধ, ঘৰত একদম বহিব লগা হ'ল। তাৰপিছত বন্ধনৰ পৰা লোন লৈ আমি ঘৰতে এতিয়া দোকান খুলিলোঁ। পাইছোঁ আৰু যিমানে লৈছে সকলোৱে কৈছে ভাল বুলি এইটো বেংকত। আৰু ধৰক দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে আৰু সুবিধা হৈছে। উইকলি লৈছে, কিংবা এইটোতে চলি আছে। টকাৰে 10,000 টকাৰ পৰা আজি গৈ আজি বন্ধনে মোক বহুতখিনি উন্নতি কৰি দিছে। তাৰ বাবে মই বন্ধনক বহুত ধন্যবাদ জনাওঁ। বন্ধনে আজি মোক বহুতখিনি আগবঢ়োৱাৰ কাৰণে আজি মই 5 লাখ টকাৰ মাল আনি RCM দোকান অপেনিং কৰিব পাৰিছোঁ।